নমস্কাৰ ভিউয়াৰ্ছ, টিকেট একা অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ আছে আজিৰ ভিডিঅ'। তো যিহেতু অম্বুবাচী চলি আছে, তো আজি শেষৰ দিন, তো গৈ আছোঁ অম্বুবাচী মেলা চাবলৈ। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমি গৈ আছোঁ ৰেল ষ্টেচনত। আমি যিহেতু ট্ৰেইনেৰে যাম গুৱাহাটীলৈকে, তো ইয়া মোৰ আগত দেখা পাই আছে ভাইটিৰ লগতে যাম ষ্টেচন। বলক এতিয়া টিকেট কাটি লৈ ৰখি থাকোঁ অলপ, যিহেতু আমাৰ 8টা বজাতহে ট্ৰেইন আছে। তো অলপ টাইম ৰখিব লাগিব, যিহেতু 8টাৰ আগতে আহি পালোঁ। টিকেট কাটি আৰু ধুনীয়াকৈ ৰেডি হ'ম। আৰু এইটো দেখা পাইছে তেতেলীয়া ষ্টেচনৰ পৰিৱেশটো এবাৰ চাই লওক। তো আৰু ৰখি আছোঁ এতিয়া ট্ৰেইনৰ কাৰণে, দেখা পাই আছে অপেক্ষা কৰি আছোঁ। তো অম্বুবাচীলৈ যাবৰ কাৰণে খুব এক্সাইটেড হৈ আছোঁ। আৰু আপোনালোকে গৈছে কি নাই প্লিজ কমেণ্ট কৰি জনাব। আৰু মই এবাৰ ফাৰ্ষ্ট টাইম যাম, যদিও মানে ঘৰৰ ওচৰতে হয়। ওচৰ মানে কি আৰু বেছি দূৰ নহয়, 40-50 কিলোমিটাৰমান হ'ব আৰু আমাৰ ঘৰৰ পৰা। তো আপোনালোকে যদি অহা নাই আহিব। আৰু এতিয়া গৈ আছোঁ ধুনীয়াকৈ ট্ৰেইনেৰে, দেখা পাই আছে। অলপ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ। আৰু এতিয়া গৈ আছোঁ আৰু যাই পাম আৰু ট্ৰেইনেৰে গৈ আছোঁ। তো বহুত দিনৰ পিছত ট্ৰেইনত উঠিলোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। অ'কে, আহি পালোঁ ভৰলুৰ ওচৰত থকা যিখন গেট, আৰু যিখন গেট মানে চিৰি মানে নৰকাসুৰে বনাইছিল একে ৰাতিৰ ভিতৰত। তো সেইখন গেটেৰে আমি ধুনীয়াকৈ গৈ আছোঁ। তো আপোনালোকে চাই থাকিলে দেখা পাব, কণ্টেক্ট পিছতে আপোনালোকে সেই চিৰিটো দেখা পাব, যিটো চিৰি নেকি নৰকাসুৰে একে ৰাতিতে বনাইছিল। আৰু এইখন দেখা পাইছে ধুনীয়াকৈ ডাঙৰকৈ গেট এখন বনাই থৈ দিয়া আছে। আৰু ইয়াৰ পৰা আৰম্ভ হ'ব সেই চিৰিটো, যিটো খটখটি নেকি ধুনীয়াকৈ উজাই যাব পাৰে। এইটো দেখা পাই আছে, সেইবিলাক দেখা পাইছে যে খটখটিটো, এই খটখটিটোৱে বনাইছিল নৰকাসুৰে দেৱী মাক কামাখ্যাক পাবলৈ কাৰণে, যিটো নেকি হেৰি কৰা হৈছিল একে ৰাতিৰ ভিতৰতে বনাইছিল নৰকাসুৰে। এইটো চিৰিটোৱে হয়। আৰু গৈ আছোঁ এতিয়া মজাকে, খটখটি উজাই হৈ যায়। উল্টা নাথাকিব লাগিব। জয় মা কামাখ্যা, জয় মা কামাখ্যা, জয় মা কামাখ্যা। দহটো ভাগৰ লাগি গৈছে আৰু বহুতখিনি যাব আছে, আৰম্ভণি হৈছেহে। আৰু দেখি আছে এই আপোনালোকে ইয়াতে দি থকা হৈছে পানী আৰু খাদ্য, যিসকলৰ নেকি ভোক লাগে তেওঁলোকে ইয়াতে প্ৰসাদ হিচাপে খাদ্য খাব পাৰে। আৰু ধুনীয়াকৈ পানী চানী দি থকা হয়। আৰু ধুনীয়াকৈ এটা কিনি ল'লোঁ আৰু এতিয়া গৈ আছোঁ। আৰু 3 কিলোমিটাৰমান আছে ওপৰত আৰু যাব লাগিব। এনেকৈ গৈ আছোঁ। এইবিলাক আজি দৰ্শনাৰ্থী কম হ'লেও মানে আছে, আৰু গৈ আছোঁ এতিয়া ধুনীয়াকৈ। আহি আধা বাট পালোহি এতিয়া, দেখা পাই আছে। আৰু এইটো ফুটটো ল'লোঁ মজাকৈ এনাৰ্জিৰ কাৰণে। জয় মা কামাখ্যা, জয় মা কামাখ্যা, জয় মা কামাখ্যা। অ'কে, বহুতখিনি আহি পালোঁ। এতিয়ালৈকে এবাৰো জিৰোৱা নাই। আৰু এইটো লৈছোঁ পানী বটল, যদি পানী পিয়া লাগে পানী ধুনীয়াকৈ খাই দিম। আৰু পানীটো ফ্ৰী দি আছে ইয়াতে কমিটিৰ ফালৰ পৰা। অলমষ্ট 50% ওপৰত আমি খোজকাঢ়ি আহিলোঁ, আৰু 50% অলপ কম আছে। আৰু তো চাই থাকক ভিডিঅ'টো শেষলৈকে, বহুত ভাগৰ লাগিছে। আৰু ইয়াতে পানী চানী দিয়ে, নেমু চৰবত দিয়ে, আৰু আপোনালোকে আহিলে খাব পাৰিব ধুনীয়াকৈ। আৰু ক'তো ৰখা কৰা নাই, খালি মানে মন্দিৰ মা দৰ্শন কৰিবৰ কাৰণে গৈহে। তো আহি পাই গ'লোঁ মেইন গেট। আৰু মেইন গেটেৰে কিছদূৰ গ'লে আমি দেৱী মাৰ
চৰণ স্পৰ্শ কৰিব পাৰিম। আৰু কিছু দূৰ গ'লে হ'ল এই আহি পাই গ'লোঁ। এই দেখা পাইছে অগণন ভক্তগণ, আৰু এইবোৰ দেখা পাইছে অতীত মধ্য কিছু বিভিন্ন ধৰণৰ দেৱ দেৱীৰ মূৰ্তি এনেদৰে অলংকৃত কৰি থৈ দিয়া আছে, দেখা পাইছে, এইবিলাক দেখা পাইছে। আৰু মন্দিৰৰ চৌপাশৰ দিশটো একবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, অগণন ভক্তগণ আহি লানি নিচিঙা ভিৰ কৰি আছে, দেখা পাইছে। যিহেতু আমি গৈছিলোঁ অম্বুবাচীৰ শেষৰ দিনটোত আমি গৈছিলোঁ, তো সেইকাৰণে কিছু ভক্তগণ কম যদিও মানে আছে আৰু ওপৰত মানে ধুনীয়াকৈ। বহুত গৰম, এতিয়া ধুনীয়াকৈ নামি যাই আছোঁ আৰু মা কামাখ্যাৰ আশীষ ল'লোঁ ধুনীয়াকৈ, এতিয়া নামি গৈ আছোঁ। আৰু কৈ আছোঁ, আৰু দেৱী মা দৰ্শন কৰি লৈ এতিয়া যিটো ৰাস্তাৰে আহিছিলোঁ আমি সেইটো ৰাস্তাৰে নামি গৈ আছোঁ। আৰু নামোতে গৈ থাকোঁতে মানে এখন গাড়ী পালোঁ, গাড়ীতে ধুনীয়াকৈ উঠি লৈ এতিয়া নামি গৈ আছোঁ। আৰু ময়ো এতিয়া পানী খাই লওঁ ধুনীয়াকৈ, এইটো দেখা পাইছে পানী। পাইছে এতিয়া অলপ ৰেষ্ট হাউচত বহি লৈছোঁ, আৰু জোতাযোৰ খুলিছিলোঁ যে জোতাযোৰ পিন্ধি ল'ম ধুনীয়াকৈ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। ভাগৰ লাগিছে। আৰু এতিয়া আমি ফাইনেলি যিটো চিৰিৰে উঠি আছিলোঁ সেইটো চিৰিৰে নামি আছোঁ।